নমস্কাৰ সকলোকে মই উন্নতি ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি যিহেতু টিচাৰ্ছ ডে তাৰ কাৰণে আমাৰ চেণ্টাৰৰ বৰ্তা বৰমাসকলে আমাক সম্বৰ্ধনা জনালে। আচলতে আজিৰ দিনটো খুব এটা বিশেষ দিন। ইমান বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাক মৰম আশীৰ্বাদ দিছে, তাৰ কাৰণে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু বহুত বহুত ধন্যবাদ ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাব, এইটো স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আজিৰ দিনটো সঁচাকৈ এটা খুব বিশেষ দিন আৰু ভবাই নাছিলোঁ, নভবাকৈ ইমান আপোনালোকৰ ফালৰ পৰা ইমান বেছি মৰম, ইমান আদৰ, ইমান সন্মান আচলতে পাইছোঁ নহয়, নিজকে বহুত বেছি সৌভাগ্যৱান বুলি ভাবিছোঁ। আচলতে যিমানখিনি যোগ্য হয়, যিমানটো যোগ্য হয় তাতকৈ বহুত বেছি আপোনালোকে কৰিছে। আমি ইমানো যোগ্য নহয়, কিন্তু তাতকৈ বেছি আপোনালোকে বহুত মৰম দিছে। আৰু শিক্ষক বুলি ক'লে কিমান সমানটো ওপৰত মা দেউতা, তাৰ লগতে শিক্ষক হয়নে, গুৰু, আৰু তাৰ লগতে সেই স্থানত যে আপোনালোকে ৰাখিছে তাৰ কাৰণে বহুত বেছি আনন্দিত হৈছোঁ। মই বুজাব নোৱাৰোঁ কিমান বেছি আজি দিনটোত ভাল লাগিছে। ইমানখিনি আপোনালোকৰ পৰা আদৰ সন্মান পাইছোঁ। আৰু অনাগত দিনত আমাৰো কিছুমান কৰ্তব্য আছে, সেয়া হৈছে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখা, আপোনালোকক সেৱা জনোৱা, আপোনালোকক শুশ্ৰূষা কৰা আৰু আপোনালোকক এজন আৰু আমি সঁচাকৈ কৈছিলোঁ আমি কোৱা নিচিনা আমি যোগ্য হয়নে নহয় নাজানো, কিন্তু তথাপিও আপোনালোকে ইমান মৰম আশীৰ্বাদ জনাইছে, তাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে, কাৰণ গোটেই ভাৰতবৰ্ষতে আজি এজন খুব মহান ব্যক্তি, যোনজন ব্যক্তি সমাজ সেৱক আছিলে, আমাৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে আমি চিনি পাওঁ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। তেখেতৰ জন্মদিনটো, আমাৰ জন্মৰ বাৰ্ষিকটো তেখেতৰ শিক্ষক দিৱস হিচাপে আমি পালন কৰা হয়। সেই শিক্ষক সঁচাকৈ এটা খুব বেছি সুন্দৰ মহৎলোকৰ বাণী আছে। সকলোৱে হয়তো জানেই যে শিক্ষক এডাল মমবাতিৰ নিচিনা, য'ত নিজে গলি আনক পোহৰ দিয়ে, হয়নে? সেইকাৰণে সেই দীৰ্ঘ স্থানটো যে আমাক দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ জনাইছোঁ, বহুত বেছি ধন্যবাদ জনাইছোঁ। ঠিক আছে, আমাৰ এইফালে পৰিস্থিতি